हेलो माय डियर फ्रेंड्स আপনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ইংৰাজী খণ্ডৰ এটি অতি দৰকাৰী পাঠ হোমস অফ বাৰ্ডস এণ্ড এনিমেলস প্ৰায় পৰীক্ষাত আমাক এই ধৰণৰ প্ৰশ্ন দিয়া থাকে আৰু এই সম্পৰ্কে আমি কেইটামান মাল্টিপল চইচ কোৱেশ্চন আলোচনা কৰি লৈছো। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আৰু এই প্ৰশ্নসমূহ ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যন APDCL এক্সামিনেশ্যন APRO বা অন্যান্য যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আহকচোন বাৰু সম্পূৰ্ণকৈ ভিডিঅ'টি জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে হোৱাট ইজ দ্য হোম অফ ডগ কল্ড। কুকুৰ য'ত থাকে সেই ঘৰটো কি বুলি কোৱা হ'ব? আমাক অপশ্যন দিয়া আছে ষ্টেবল, বাৰো, হাইভ এণ্ড কেনেল। এইকেইটাৰ ভিতৰত আমাৰ যিটো অপশ্যন ডি দিয়া আছে কেনেল, এয়া হৈছে শুদ্ধ উত্তৰ। কুকুৰ থকা ঘৰটোক কি বুলি কোৱা হয়? কেনেল বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য হোম অফ পিগ কল্ড। গাহৰি থকা ঘৰটোক কি বুলি কোৱা হ'ব? শ্বেড, ডেন, ষ্টাই, হোল। ইয়াত গাহৰি থকা ঘৰটোক আমি কি বুলি কওঁ? ষ্টাই বুলি কওঁ। ক'ৰবাত আপুনি পিগ ষ্টাই বুলিও পাব পাৰে বা ক'ৰবাত যদি কেৱল ষ্টাই দি আছে সেয়া শুদ্ধ উত্তৰ হয়। পিগ ষ্টাই এইটো কেতিয়াবা থাকিব পাৰে বা যদি ষ্টাই দি আছে সেয়া শুদ্ধ উত্তৰ। গতিকে অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য হোম অফ বি কল্ড। বৰল য'ত থাকে তাক আমি কি বুলি ক'ম? বৰল মৌ মাখিবিলাকৰ ক্ষেত্ৰত আমি এটা লগিং, বি হাইভ, কেব এণ্ড ডেজাৰ্ট। ইয়াত আমাৰ বি হাইভ বা ক'ৰবাত আপোনাৰ হাইভ বুলিও পাব পাৰে HIVE। এইটো দিলেও আপোনাৰ বৰলৰ যিটো থকা ঠাইত সেইখিনি বুজায়। গতিকে আপোনাৰ অপশ্যন ইয়াতে বি শুদ্ধ উত্তৰ হৈছে। বা আপোনাৰ ইয়াত এতিয়া হাইভটো লিখাই আছে বাৰু, বা কেতিয়াবা আপোনাক কি দিব পাৰে? এভিয়াৰী বুলি দিব পাৰে। এভিয়াৰী মানে একে অৰ্থ প্ৰকাশ কৰে। গতিকে আপোনাৰ বি হাইভ, হাইভ বা এভিয়াৰী এই আটাইকেইটাই একে অৰ্থ প্ৰকাশ কৰে। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য হোম অফ চিকেন কল্ড। হেন, চিকেন এইবিলাক য'ত থাকে তাক আমি কি বুলি ক'ম? কুপ, হিল, ৱেব এণ্ড ৱাৰ্ণ। ইয়াত চাওক, ইয়াত কুপ যিটো আছে গঁৰাল যদি আমি কওঁ, মুৰ্গীৰ গঁৰাল, কুকুৰাৰ গঁৰাল, অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। গঁৰাল বুলি ক'লে যি শব্দ হ'ব গতিকে কুপ শব্দ সেই অৰ্থ প্ৰকাশ কৰে। গতিকে অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য হোম অফ হৰ্চ কল্ড। ঘোঁৰা থকা ঠাইক কি বুলি কওঁ? ঘৰটো কি বুলি কোৱা হয়? ষ্টেবল, হাট, মচিলেণ্ড, চাফাৰী। ঘোঁৰা থকা ঠাইক আমি কি বুলি জানো? আস্তাবল বুলি কোৱা হয়। গতিকে অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব ষ্টেবল। ইংৰাজী শব্দ হৈছে ষ্টেবল, অসমীয়াত ক'লে আস্তাবল বুলি কোৱা হয়। গতিকে অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হোম অফ বিয়াৰ কল্ড। বিয়াৰ থকা ঘৰটো, ভালুক থকা ঘৰটো কি বুলি ক'ম? ইয়াতে ফৰ্মিচাৰী, ডেন, বাৰো এণ্ড টানেল। ইয়াত অপশ্যন নম্বৰ যিটো বি দিয়া আছে বি এহে হৈছে শুদ্ধ উত্তৰ। বিয়াৰৰ ঘৰটোক আমি কি বুলি ক'ম? ডেন বুলি কোৱা হয়, বা ডেনৰ ঠাইত কেতিয়াবা যদি কেব লিখে সেয়া শুদ্ধ উত্তৰ হয়। দুইটাই শুদ্ধ হয়। পৰৱৰ্তী প্ৰশ্ন দিয়া হোৱাট ইজ দ্য হোম অফ কেমেল কল্ড। উট য'ত থাকে সেই ঘৰটোক আমি কি বুলি ক'ম? ইয়াত দিছে কেব, বাৰো, ডেজাৰ্ট এণ্ড ডেন। উটৰ ঘৰটোক আমি কি বুলি জানো? ডেজাৰ্ট বুলি ক'ম, মৰুভূমি। অপশ্যন আমাৰ চি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নত দিয়া আছে হোৱাট ইজ দ্য হোম অফ পিজন কল্ড। পাৰ চৰাইৰ ঘৰটোক আমি কি বুলি ক'ম? বিকল্প দি আছে কোট, লজ, ট্ৰাংক এণ্ড হল'। পাৰ চৰাই থকা ঘৰটোক আমি কোট বুলি জানো, বা ইয়াক আন এটা শব্দ লফ্ট বুলিও কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন দি আছে হোৱাট ইজ দ্য হোম অফ ৰেবিট কল্ড। শহাপহু থকা ঘৰটোক আমি কি বুলি ক'ম? অপশ্যন দি আছে একুৰিয়াম, বাৰো, ফৰেষ্ট এণ্ড পেংগুইনাৰী। ইয়াৰ অপশ্যন আমাৰ যিটো বি দি আছে বাৰো, ৰেবিটৰ ঘৰটোক বাৰো বুলি জনা যায়। ইয়াৰ উপৰি আন দুটা শব্দ আছে, ইয়াত চাব হোল আৰু হাচ, এই দুইটাই শুদ্ধ হয়। আমি ইন জেনেৰেল আমি কমনলি বাৰো শব্দটোহে বেছিকৈ ইউজ কৰোঁ। পৰৱৰ্তী প্ৰশ্ন অফিডাৰিয়াম ইজ দ্য হোম অফ। অফিডাৰিয়াম কিহৰ ঘৰ হয়? বিকল্প দি আছে স্পাইডাৰ, স্কুৱেৰেল, স্নেক এণ্ড ৰেট। সাপ থকা ঘৰটো আমি কি বুলি জানো? অফিডাৰিয়াম বুলি কোৱা হয়। আপুনি কাইণ্ডলি নোট ডাউন কৰি ল'ব, বহুত দৰকাৰী হয়। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য হোম অফ ৰাইনচেৰাছ কল্ড।
গড় থকা ঘৰটো কি বুলি কয় গড় যেটো ৰাইনো যেটো হয় ওয়ালাও ৰেভেনৰি ৰুকাৰি এন্ড ফল্ড ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ যেটো দি আছে ওয়ালাও বা সাভানা অপচন এ টু শুদ্ধ ইয়াৰ উপৰিও ইয়াত কেতিয়া আপোনাৰ সাভানা শব্দটো অপচন হিচাপে আপুনি পাব পাৰে গতি আপোনাৰ দুইটা শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন what is the home of wolf called wolf থকা ঘৰটো আমি কি বুলি কম বিকল্প দিছে ড্ৰে বাৰ্ন মাউণ্ড এণ্ড লেয়াৰ ইয়াৰ শুদ্ধ উত্তৰটি হ'ব লেয়াৰ LAIR অপচন নম্বৰ ডি টো দিয়া আছে ইয়াক ডেন বুলিও কোৱা হয় ডেন বুলি কৰবাত পাব পাৰে লেয়াৰ বুলি আছে যদি আছে দুইটা শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন what is the home of spider মকৰাৰ যেটো ঘৰ তাক আমি কি বুলি কম ইয়াত বিকল্প দিয়া আছে কেভ মাউণ্টেইন ৱেব এণ্ড লেয়াৰ আমি নিশ্চয় জানো মকৰা জাল বুলি কওঁ যে মকৰা ঘৰটো গতি ৱেব বুলি জানা যায় অপচন নম্বৰ কাৰণে সি শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন what is the home of eagle called eagle চৰাই যেটো আছে eagleৰ যেটো ঘৰ তাক কি বুলি কম কেজ আইৰি কুপ এণ্ড নেষ্ট eagleৰ ঘৰটোক আমি অপচন বি যেটো দি আছে আইৰি হেয়া শুদ্ধ আমাৰ পৰৱৰ্তী প্ৰশ্ন what is the home of crocodile called ঘৰিয়ালৰ ঘৰটোক আমি কি বুলি কম নেষ্ট পিগষ্টাই বৰো এণ্ড শেড ক্ৰকডাইলৰ ঘৰটোক আমি নেষ্ট বুলি কওঁ অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন what is the home of owl called হেচাৰ ঘৰটো কি বুলি কোৱা হ'ব নেষ্ট বাৰ্ন বৰো এণ্ড শেড owlৰ ঘৰটো কোৱা হয় বাৰ্ন বা owlry অপচন আমাৰ ইয়াত যে বি দি আছে এয়া শুদ্ধ ইয়াৰ উপৰি কেতিয়া আপোনাক owlry দিব পাৰে গতিকে দুইটা শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন what is the home of nightingale called nightingale যেটো বাৰ্ড আছে ইয়াৰ ঘৰটো কি বুলি কোৱা হ'ব অপচন দি আছে কেজ ভেল্টছ হল্ট এণ্ড নেষ্ট ইয়াতে শুদ্ধ উত্তৰটি হ'ব আমাৰ ডি যেটো দি আছে নেষ্ট ইগলৰ কি কোৱা হয় নেষ্ট বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন দি আছে what is the home of parrot called parrot যেটো আছে ভাটৌ চৰাই তাৰ ঘৰটো কি বুলি কোৱা হ'ব কেজ পেন ফল্ড এণ্ড বৰো শুদ্ধ উত্তৰটি হ'ব অপচন এ যেটো দি আছে কেজ পিঞ্জিৰা হজা পৰৱৰ্তী প্ৰশ্ন what is the home of ant called পৰুৱাৰ ঘৰটো কি বুলি কোৱা হ'ব নেষ্ট শেড হিল এণ্ড ডেন ইয়াতে হিল বুলি কোৱা হয় অপচন সি যেটো দি আছে হেয়া শুদ্ধ উত্তৰ ইয়াৰ ওপৰত আপুনি কৰবাত আপুনি এণ্ড হিল এণ্ড শব্দটো আগত ৰাখি তাত হিল লিখাও কৰবাত পাব পাৰে গতিকে হেতু শুদ্ধ হয় গতিকে আপোনাৰ যদি হিল আছে হিল অপচনটো শুদ্ধ হয় আৰু যদি কৰবাত এণ্ড হিল দি আছে দুইটা শুদ্ধ হয় গতিকে আপোনাৰ এয়া শুদ্ধ উত্তৰ the home of ant is called hill পৰৱৰ্তী প্ৰশ্ন what is the home of cat called মেকুৰী য'ত থাকে সেই ঘৰটো কি বুলি কম যেনেকৈ ডগ থাকিলে কেনেল হয় তেনে কেট থাকিলে কি হ'ব ইয়াত চাওক কুপ কেটাৰি পেন এণ্ড ষ্টাই মনত ৰাখিব সহজ উপায় ইয়াত কেট শব্দটো লুকাই আছে কেটত কেট বা মেকুৰী থকা ঘৰটো কেটাৰি বুলি কোৱা হয় অপচন বি শুদ্ধ উত্তৰ হয় গতিকে আমি এইখিনি আজি গম পালোঁ মোৰ বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিল আজি 20টা প্ৰশ্ন আছিল আপোনালোকে এই 20টাত কিমানটা প্ৰশ্ন আগৰ পৰা আপুনি জানিছিল আপোনালোকে কমেণ্টত জনাব বুলি আশা থাকিল আৰু আজিৰ ভিডিঅ' আপোনালোকে কেনে পালে কমেণ্টত জনাব বুলি মই আশাৰে বাট চাই ৰ'লোঁ আপোনালোকৰ সুপৰামৰ্শ সদায় কামনা কৰোঁ আৰু আপোনালোকে যদি বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছোঁ অশেষ ধন্যবাদ